নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ পেঙেৰি সেন্ট জেভিয়াৰ্ছ স্কুলত বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠান পেঙেৰি সেন্ট জেভিয়াৰ্ছ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠান প্ৰায় 250 ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত চাওঁ আহক আমাৰ এক বিশেষ সংবাদ আজি আমাৰ স্কুলত সায়েন্স এক্সিবিশন পতাৰ কাৰণে মই আমাৰ মানুহৰ যোনটো হাৰ্টৰ ভিতৰত তেজৰ চলাচল কৰি থাকে সেই প্ৰসেসটো দেখাবলৈ চেষ্টা কৰিছো হাৰ্টটো মই ক্লে দি বনাইছো তাৰ পৰা মই সিৰিঞ্জ ইউজ কৰিছো আৰু পাইপ ইউজ কৰিছো ইয়াত আমাৰ শৰীৰৰ বিভিন্ন অংগৰ পৰা যোনবোৰ অক্সিজেন নথকা ব্লাড কাৰ্বন ডাই অক্সাইড মিক্স হৈ থাকে আৰু বিভিন্ন ধৰণৰ গেছ মিক্স হৈ থাকে এইখিনি এই ফালৰ পৰা দি ৰাইট এট্ৰিয়ামে দি সোমাব ৰাইট এট্ৰিয়ামৰ পৰা গৈ ৰাইট ভেন্ট্ৰিকললৈ যাব তাৰ পাছত এফালৰ পৰা ওলাই এই পালমনাৰী আৰ্টাৰিজ দি ওলাই যায় পালমনাৰী আৰ্টাৰিজ দি ওলোৱাৰ পাছত ই লাংছলৈ যায় লাংছত বস্তুটো অক্সিজেনৰ লগত মিক্স হয় অক্সিজেনেটেড ব্লাড ফৰ্ম হয় আৰু অক্সিজেনেটেড ব্লাড হোৱাৰ পাছত সেই লাংছৰ পৰা এফালে লেফ্ট এট্ৰিয়াম দি সোমাই লেফ্ট ভেন্ট্ৰিকলৰ দি ওলাই এফালে এঅৰ্টা দি ওলাই যায়গে যোনটো অক্সিজেনেটেড ব্লাড এফালে এঅৰ্টা দি ওলাই শৰীৰৰ বিভিন্ন অংগলৈ গুচি যায়গে তেজখিনি আৰু এই প্ৰসেসটোৱে চলি থাকে এই প্ৰসেসটো চলাৰ কাৰণে আমাৰ বুকুৰ যিটো ধপধপনি সেই ধপধপনিটো হয় আৰু হেতু কাৰণে আমাৰ শৰীৰৰ যিমানবোৰ অংগ আছে সব এটোৰ ওপৰতে নিৰ্ভৰশীল যদি এটোৱে কাম কৰা বন্ধ কৰি দিয়ে শৰীৰৰ কোনো অংগ কাম কৰিবলৈ হেই হৈ নাথাকিব আৰু শৰীৰৰ মানুহৰ শৰীৰৰ এটোৱে মেইন হেৰি এটো যদি বেয়া হৈ যায় শৰীৰৰ কোনো ইউজ নাথাকে হেতুৱে My name is Kritika Sharma. I am from Blue House presenting in class 9. So the model for today is
wastewater treatment. As we know how water is getting polluted day by day from various polluting factors like factories, industries, not only factories and industries, but also how we are treating water waste nowadays. So to purify this wastewater, I am going to show you a natural process of purification. So I will convert this dirty water to a clean water. Thank you. For Chandrayaan-3 started is January to space. The launch happened at a place called SDSC, Sir in Srikota. Chandrayaan-3 got into space using a big rocket called Launch Vehicle Mark 3. On August 17, the vehicle LVM-3 recovered left the part that helped it FTV and began its main mission. On August 23 at 6:04 p.m., the Chandrayaan-3 lander gently on the moon. India became the first country to do a soft landing like this at the moon south pole. India became the fourth country to land on the moon after USA, China, and Russia. The place where Vikram land was given the name Shiv Shakti Point by the Prime Minister Modi. Assam Live 7 মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে সেন্ট জেভিয়াৰ স্কুল পেংগেৰী তৰফৰ পৰা নমস্কাৰ জনাইছোঁ স্যাৰ আজি আমাৰ স্কুলত বিজ্ঞান সন্মতভাৱে আমাৰ ল'ৰা ছোৱালীবিলাকে মানসিক বিকাশ কেনেদৰে হ'ব তাৰ কাৰণে আৰু সেই উদ্দেশ্যৰ ওপৰত লক্ষ্য ৰাখিহে আমি সায়েন্স এক্সিবিশন আজি আমি পাতিছোঁ আৰু আমি দেখিবলৈ পাইছোঁ আমাৰ ল'ৰা ছোৱালী যথেষ্ট উপকৃত হৈছে আমাৰ অভিভাৱকসকলে আমাৰ লগত সহযোগ ৰাখিছে লগতে আমাৰ ৰিপ্ৰেজেন্টেটিভ আমাৰ স্কুলৰ ইন্টুমণি ম্যাডাম আছে আমাৰ সিস্টাৰ আছে আৰু সকলো ষ্টাফে আমাৰ লগত আছে আৰু ইয়াৰ লগতে আমি প্ৰকাশ কৰিব খুজিছোঁ যে পেংগেৰী অঞ্চলত আমাৰ ল'ৰা ছোৱালীবিলাকে বিজ্ঞান সন্মতভাৱে যদি আগবাঢ়ি যায় তাতকৈ আনন্দৰ কথা একোৱে নাই সেইকাৰণে আমি সকলোৱে আমাৰ শিক্ষকত্ৰীগণ আৰু শিক্ষকসকলে আমি ভাবিছোঁ যে আমাৰ ল'ৰা ছোৱালীক এনেকুৱা ভিতৰুৱা অঞ্চলৰ পৰা এগৰাকী যদি আমি বিজ্ঞানী যদি আমি মনোনীত কৰিব পাৰোঁ বা বিজ্ঞানীৰ বনাব পাৰোঁ তো আমাৰ কাৰণে গৌৰৱৰ কথা হ'ব অঞ্চলৰ কাৰণে গৌৰৱৰ কথা হ'ব আৰু সেই মানসৰে স্কুল ডেভেলপমেণ্ট আৰু স্কুলৰ স্কিলটো বাঢ়িবৰ কাৰণেহে আমি আজি এই এক্সিবিশ্যনখন পাতিছোঁ ধন্যবাদ